দুয়োপক্ষৰ সন্মতি সপেক্ষে আজি আছিল কন্যা আখিৰ বিয়া। আজিৰ দিনটোৰ বাবে প্ৰস্তুতি চলাইছিল পিতৃ মাতৃ ভাতৃ ভগ্নীয়ে। আজিৰ দিনটোৰ বাবে সজোৱা হৈছিল ৰভা। আলহী কুটুম্ব অতিথিৰে ভৰি পৰিব লাগিছিল ঘৰখন। কিন্তু যিখন চোতালত বিয়া হোৱাৰ কথা আছিল সেইখন চোতালত বৰ্তমান নীৰৱ নিতাল পৰিৱেশ। যিখন ঘৰৰ পৰা আশীক বিদায় দিয়াৰ পৰিকল্পনা কৰিছিল সেইখন ঘৰৰ দুৱাৰত ওলমিছে এটা প্ৰকাণ্ড তলা। চোতালৰ চুক এটাতে পৰি ৰৈছে ৰভা দিবৰ বাবে অনা বাঁহবোৰ, কিয়নো বিয়ালৈ মাত্ৰ 6 দিন থকাৰ পূৰ্বে পৰিয়ালৰ 4 সদস্যৰ উদ্ধাৰ হৈছিল নিথৰ দেহ। ৰূপহীহাটৰ গৰাজানৰ গুণধৰ চৰকাৰৰ ডাঙৰ জীয়ৰী নৱস্মিতা চৰকাৰৰ শুভ বিবাহৰ দিন আছিল আজিৰ দিনটোতে। বিয়া উপলক্ষে যোৱা শুকুৰবাৰে ভাতৃ ভাস্কৰজ্যোতি চৰকাৰৰ সৈতে নৱস্মিতা চৰকাৰ গৈছিল বজাৰ কৰিবলৈ। অৱশ্যে বজাৰ কৰিবলৈ যোৱাৰ সময়ত কোনো দুৰ্বৃত্তই বৰ্বৰ আক্ৰমণ কৰিছিল 4 সদস্যৰ ওপৰত। মজিয়াতে পৰি ৰৈছিল গুণধৰ চৰকাৰ, পত্নী সুৰধ্বনি চৰকাৰ, কন্যা জয়স্মিতা চৰকাৰৰ লগতে নৱস্মিতা চৰকাৰৰ প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰ। আজি ডাঙৰ ছোৱালীজনী বিয়াৰ ডেট আছিলে আজিৰ দিনটোতে। তো যিটো ঘৰত আজিৰ দিনত নিজৰ আত্মীয় কুটুমে য'ত ভিৰ থাকিলে হয়, আজি ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে বা আজি বিয়াৰ ৰবাতলি থাকিলে হয়, আৰু সেইটো ঘৰ আজি হৈ আছে এক শ্মশান সদৃশ ক'লেই ভুল নহ'ব। তো এক মৰ্মান্তিক ঘটনা, মানে এইটো কোৱাৰটো আৰু আমাৰ ভাষা নাই, আমি ওচৰ চুবুৰীয়া হিচাপে বা কি এইটো কোৱাৰটো আৰু ভাষা নাই। ঘটনাৰ আজি 6টা দিন উকলি গ'ল। এতিয়াও ঘৰৰ চৌহদত বিবাহৰ পেণ্ডেল আছে, কেৱল নাই মানুহ, আছে কেৱল নিমাওমহ পৰিৱেশ। দৰা কইনা 2জন আছে, তথাপিও নহয় বিবাহ। এক হৃদয় বিদাৰক ঘটনাক লৈ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান গৰাজানত। ৰূপহীহাটৰ পৰা ৰচিদুল হকৰ ৰিপৰ্ট, নেশ্যন এনি।